নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আমি আজি পুনৰ এটা ভিডিঅ' লৈ আহিছোঁ গ্ৰেড 3 গ্ৰেড 4 কিছুমান প্ৰয়োজনীয় কুৱেশ্যন লৈ। যিহেতু পৰীক্ষা আহি পালে সেই গতিকে সকলোৱে ভিডিঅ'বোৰ শেষলৈকে চাব। গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ লৈ আহিছোঁ যি 12,600 তাৰ বাবে কুৱেশ্যনসমূহ অতি ইম্পৰ্টেণ্ট হয়। আমি আগৰ বছৰত আহি থকা ধৰণৰ কুৱেশ্যন লৈ আহিছোঁ, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু যদি ইয়াৰ PDF-সমূহ পাব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম লিংকটো দিয়া আছে, সকলোৱে গৈ তাত জইন হৈ ল'বা, তাতে পাই যাবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাবা। কুৱেশ্যনে সুধিছে ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ কিমান চনত সন্নিৱিষ্ট কৰা হৈছে? ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ কোন চনত সন্নিৱিষ্ট কৰা হৈছিল সুধিছে। ইয়াত দিছে 1965, 1976, 1979, 1981। এই অপশ্যন 4টাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰি জনাবা বুলি আশা থাকিল। আমি তাৰ পিছত আহিছোঁ 2 নম্বৰ কুৱেশ্যনলৈ। 2 নম্বৰ কুৱেশ্যন সুধিছে শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল? শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অম্বিকা কুঁৱৰী। অম্বিকা কুঁৱৰীয়ে শিৱদৌল নিৰ্মাণ কৰিছিল। আমি তাৰ পিছত আহিছোঁ 3 নম্বৰ কুৱেশ্যনলৈ। 3 নম্বৰ কুৱেশ্যন সুধিছে কোনগৰাকী ৰজাৰ দিনত মহাপুৰুষ শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? এক শৰণ নাম ধৰ্ম কোনগৰাকী ৰজাৰ দিনত মহাপুৰুষ শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল সুধিছে। ইয়াত দিছে চিলাৰায়, নৰনাৰায়ণ, ভাস্কৰ বৰ্মন, বিশ্বসিংহ। এই অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নৰনাৰায়ণ। নৰনাৰায়ণ ৰজাৰ দিনত মহাপুৰুষ শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত আহিছে 4 নম্বৰ কুৱেশ্যনলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি আছিল। আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, অষ্টভুজাকৃতি। অষ্টভুজাকৃতি আছিল আহোম সাম্ৰাজ্যৰ দিনৰ মুদ্ৰাৰ আকৃতি। আমি তাৰপিছত আহিছোঁ 5 নম্বৰ কুৱেশ্যনলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে লিভিং হিষ্ট্ৰী নামৰ আত্মজীৱনীখনৰ লেখক কোন? লিভিং হিষ্টৰী নামৰ আত্মজীৱনীখনৰ লেখক কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, হিলাৰী ক্লিণ্টন। হিলাৰী ক্লিণ্টন হৈছে লিভিং হিষ্টৰী নামৰ আত্মজীৱনীখনৰ লেখক। আমি তাৰপিছত আহিছোঁ 6 নম্বৰ কুৱেশ্যনলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে তলৰ কোনটো ভিটামিনৰ অভাৱত স্কাৰ্ভি ৰোগটো হয়? স্কাৰ্ভি ৰোগটো কোনটো ভিটামিনৰ অভাৱত হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ভিটামিন চি। ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগটো হয়, সকলোৱে মনত ৰাখিবা। আমি তাৰ পিছত আহিছোঁ 7 নম্বৰ কুৱেশ্যনলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে দিলৱাৰা মন্দিৰ ক'ত অৱস্থিত? দিলৱাৰা মন্দিৰ ক'ত অৱস্থিত সুধিছে। ইয়াত দিছে ৰাজস্থান, উত্তৰ প্ৰদেশ, মণিপুৰ, উৰিষ্যা। এই অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰাজস্থান। ৰাজস্থানত দিলৱাৰা মন্দিৰ অৱস্থিত। আমি তাৰপিছত আহিছোঁ 8 নম্বৰ কুৱেশ্যনলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়? কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ইউৰেনাছ। ইউৰেনাছ গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়। আমি তাৰপিছত আহিছোঁ আজিৰ 9 নম্বৰ কুৱেশ্যনলৈ। 9 নম্বৰ কুৱেশ্যন সুধিছে উত্তৰ পূবৰ শান্তি উদ্যান বুলি কোন ৰাজ্যক কোৱা হয়? উত্তৰ পূবৰ শান্তি উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মিজোৰাম। মিজোৰামক উত্তৰ পূবৰ শান্তি উদ্যান বুলি কোৱা হয়, মনত ৰাখিবা সকলোৱে। আমি তাৰপিছত আহিছোঁ 10 নম্বৰ কুৱেশ্যনলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ কোন ৰাজ্যত মৃত্যুৰ হাৰ সৰ্বাধিক? ভাৰতৰ কোনখন ৰাজ্যত মৃত্যুৰ হাৰ অধিক সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত মৃত্যুৰ হাৰ সৰ্বাধিক। তাৰপিছত আহিছোঁ 11 নম্বৰ কুৱেশ্যনলৈ। 11 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতীয় জাতীয় গীতটোৰ ৰচক কোন? ভাৰতীয় জাতীয় গীত যি বন্দে মাতৰম, সেই বন্দে মাতৰম গীতটিৰ ৰচক কোন সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, বংকিম চন্দ্ৰ চেটাৰ্জী। বংকিম চন্দ্ৰ চেটাৰ্জী হৈছে ভাৰতীয় জাতীয় গীতটো বন্দে মাতৰম গীতটোৰ ৰচক।
অৰ্থাৎ যি ৰাষ্ট্ৰীয় সংগীত জনগণ মন অধি তাৰ কোনে জনগণ মন অধি কোনে ৰচনা কৰিছিল তোমালোকে কমেন্ট কৰিবা ইয়াৰ পিছত আহিছো 12 নম্বৰ কোৱেশ্চন দিলে 12 নম্বৰ কোৱেশ্চন দিছে ভাৰতৰ প্ৰাচীনতম বিশ্ববিদ্যালয়খনৰ নাম কি ভাৰতৰ প্ৰাচীনতম বিশ্ববিদ্যালয়খনৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি তক্ষশিলা হৈছে ভাৰতৰ প্ৰাচীনতম বিশ্ববিদ্যালয়খনৰ নাম আমি তাৰ পিছত আহিছো 13 নম্বৰ কোৱেশ্চন দিলে 13 নম্বৰ কোৱেশ্চন সুধিছে আকবৰৰ ৰাজসভাৰ সভাসদ বিখ্যাত সংগীত বিশাৰদজন কোন আছিল আকবৰৰ ৰাজসভাৰ সভাসদ আৰু যি বিখ্যাত সংগীত বিশাৰদ তেখেত কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি তানসেন আছিল বিখ্যাত সংগীত বিশাৰদ তেখেত আকবৰৰ ৰাজসভাৰ সভাসদ আছিল তাৰ পিছত আহিছো 14 নম্বৰ কোৱেশ্চন দিলে 14 নম্বৰ কোৱেশ্চন সুধিছে গোল গম্বুজ ক'ত অৱস্থিত সুধিছে ইয়াত দিছে কৰ্ণাটক কেৰালা কলকাতা উত্তৰ প্ৰদেশ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ কৰ্ণাটকত গোল গম্বুজ অৱস্থিত সকলোৱে মনত ৰাখিবা যি বিজাপুৰ নামৰ ঠাই তাতে গোল গম্বুজ অৱস্থিত আমি তাৰ পিছত আহিছো 15 নম্বৰ কোৱেশ্চন দিলে 15 নম্বৰ কোৱেশ্চন সুধিছে সুব্ৰত কাপ কি খেলৰ সৈতে জড়িত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ফুটবল সুব্ৰত কাপ ফুটবল খেলৰ সৈতে জড়িত আমি তাৰ পিছত 16 নম্বৰ কোৱেশ্চন লৈ আহিছো 16 নম্বৰ কোৱেশ্চন সুধিছে বাস্কেটবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 5 জনকৈ বাস্কেটবল খেলত প্ৰতিটো দলত 5 জনকৈ খেলুৱৈ থাকে আমি তাৰ পিছত আহিছো 17 নম্বৰ কোৱেশ্চন লৈ 17 নম্বৰ কোৱেশ্চন সুধিছে সিন্ধু উপত্যকাৰ সভ্যতাত ঘৰবোৰ কিহেৰে বনাইছিল নিৰ্মাণ কৰিছিল সুধিছে ইয়াত দিছে ইটা খেৰ বাঁহেৰে কাঠেৰে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ইটাৰে হিন্দু সভ্যতাৰ যিবোৰ ঘৰ সেই ঘৰবোৰ ইটাৰে বনাইছিল আমি তাৰ পিছৰ কোৱেশ্চন লৈ যাওঁ তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চন সুধিছে নালন্দা বিশ্ববিদ্যালয় কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াত দিছে উত্তৰ প্ৰদেশ বিহাৰ পশ্চিম বংগ ৰাজস্থান ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বিহাৰত নালন্দা বিশ্ববিদ্যালয়খন অৱস্থিত আমি তাৰ পিছত আহিছো 19 নম্বৰ কোৱেশ্চন লৈ 19 নম্বৰ কোৱেশ্চন সুধিছে ত্ৰিপিটক কোন ভাষাত লিখিছিল ত্ৰিপিটকখন কোন ভাষাত লিখা হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি পালি ভাষাত ত্ৰিপিটকখন পালি ভাষাত লিখা হৈছিল তাৰ পিছত আহিছো আজিৰ 20 নম্বৰ কোৱেশ্চন লৈ 20 নম্বৰ কোৱেশ্চন সুধিছে লুডি বংশৰ শেষ সুলতানজনৰ নাম কি আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ইব্ৰাহিম লোডি হৈছে লুডি বংশৰ শেষ সুলতানজনৰ নাম তোমালোকে আজি ভিডিঅ'টো সমূহ চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা ইয়াৰ যদি পিডিএফ সমূহ পাব বিচাৰে তেন্তে ডেসক্ৰিপচনত টেলিগ্ৰাম লিংকটো দিয়া আছে তাত সকলোৱে জয়েন হৈ ল'বা তাৰ কালিৰ পিডিএফ সমূহ ইতিমধ্যে দিয়া হ'ল আগৰ পিডিএফ সমূহ দি থকা হৈছে সকলোৱে তাৰ পৰা লিখি ল'বলৈ সুবিধা হ'ব আৰু যদি মোক কিবা সুধিব বিচাৰা পাৰ্সোনালি তেন্তে ডেসক্ৰিপচনত ইনষ্টাগ্ৰাম লিংকটো দিয়া আছে তাত তোমালোকে মেছেজ কৰিব পাৰা সকলোৰে উত্তৰ দিবলৈ চেষ্টা কৰিম আমি তাৰ পিছৰ 21 নম্বৰ কোৱেশ্চন লৈ যাওঁ 21 নম্বৰ কোৱেশ্চন সুধিছে বাবৰৰ সমাধিক্ষেত্ৰ ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কাবুলত বাবৰৰ সমাধিক্ষেত্ৰ অৱস্থিত আমি তাৰ পিছত আহিছো 22 নম্বৰ কোৱেশ্চন লৈ 22 নম্বৰ কোৱেশ্চন সুধিছে পানিপথৰ প্ৰথম যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত পানিপথৰ প্ৰথম যুদ্ধখন সংঘটিত হৈছিল আমি তাৰ পিছত আহিছো 23 নম্বৰ কোৱেশ্চন লৈ 23 নম্বৰ কোৱেশ্চন সুধিছে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰুজন কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ গোপাল কৃষ্ণ গোখলে হৈছে
মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু সকলে মনত ৰাখিবা গোপাল কৃষ্ণ গোখলে আমি তাৰ পিছৰ 24 নম্বৰ কোৱেশ্চন লৈ আহিছো 24 নম্বৰ কোৱেশ্চন দিছে মহাত্মা গান্ধীয়ে কিমান চনত দক্ষিণ আফ্ৰিকালৈ গৈছিল মহাত্মা গান্ধীয়ে কিমান চনত দক্ষিণ আফ্ৰিকালৈ গৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি 1893 চনত 1893 চনত মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকালৈ গৈছিল আমি তাৰ পিছত আহিছো 25 নম্বৰ কোৱেশ্চন লৈ 25 নম্বৰ কোৱেশ্চন সুধিছে ৰাষ্ট্ৰপতিয়ে কিমান নং অনুচ্ছেদ অনুসৰি ৰাজ্যপালক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে কিমান নং অনুচ্ছেদ অনুসৰি ৰাজ্যপালক নিযুক্তি দিয়ে সুধিছে ইয়াত দিছে 155 নং অনুচ্ছেদ 162 নং 165 নং 179 নং ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ 155 নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক নিযুক্তি দিয়ে আমি তাৰ পিছত আহিছো 26 নম্বৰ কোৱেশ্চন লৈ 26 নম্বৰ কোৱেশ্চন দিছে তাপৰ এসআই একক কি তাপৰ এসআই একক কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ জুল হৈছে তাপৰ এসআই একক আমি তাৰ পিছত আহিছো 27 নম্বৰ কোৱেশ্চন লৈ 27 তোমালোকে 26 নম্বৰ কোৱেশ্চনটো ভালকৈ দৰে বা চাই লবা ইয়াৰ ৰাইট আনসাৰ অপচন এ জুলে হয় গতিকে এবাৰ তোমালোকে ভালদৰে গৈ চাই লবা ইয়াৰ পিছত আহিছো 27 নম্বৰ কোৱেশ্চন লৈ 27 নম্বৰ কোৱেশ্চন দিছে বিশ্ব ঐতিহ্য দিৱস কিমান তাৰিখে পালন কৰা হয় বিশ্ব ঐতিহ্য দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 18 এপ্ৰিল তাৰিখে বিশ্ব ঐতিহ্য দিৱস পালন কৰা হয় আমি তাৰ পিছত 28 নম্বৰ কোৱেশ্চন লৈ আহিছো 28 নম্বৰ কোৱেশ্চন দিছে কোন চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হয় ৰাষ্ট্ৰপতি শাসন কোন চনত প্ৰথমবাৰৰ বাবে অসমত বলবৎ হৈছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি 1979 চনত 1979 চনত অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন বলবৎ হৈছিল তাৰ পিছত আহিছো 29 নম্বৰ কোৱেশ্চন লৈ 29 নম্বৰ কোৱেশ্চন দিছে ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াত দিছে মুম্বাই বেংগালুৰু হায়দৰাবাদ কলকাতা ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি বেংগালুৰুত ইছৰোৰ মুখ্য কাৰ্যালয় অৱস্থিত তাৰ পিছত আহিছো 30 নম্বৰ অৰ্থাৎ আজি শেষৰ কোৱেশ্চন সুধিছে বিন বৰাগী কবিতা পুথিৰ ৰচক কোন বিন বৰাগী কবিতা পুথিখনৰ ৰচক কোন সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি চন্দ্ৰকুমাৰ আগৰৱালা হৈছে বিন বৰাগী কবিতা পুথিখনৰ ৰচক এইকেইটা আছিল আজি কোৱেশ্চন আজি আমি যি 30টা কোৱেশ্চন আলোচনা কৰিলো 30টা কোৱেশ্চনৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিব পাৰিলা সকলোৱে কমেন্ট কৰি জনাবা যদি ভিডিওটো ভাল পালা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক কৰি কমেন্ট কৰিবা কেনেকুৱা পালা আৰু পিডিএফ সমূহ টেলিগ্ৰামতে পাই যাবা সকলোৱে জয়েন হৈ ল'বা তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ